Hello everyone, welcome to Classfix Academy. Classfix Academy ফালৰ পৰা আপোনালোক সকলোকে স্বাগতম জনাইছো। সো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম ভয়েড চেঞ্জৰ বিষয় which is very important for any competitive exam. সো আপোনালোকে যদি আসাম ডাইৰেক্ট ৰিক্ৰুটমেন্টৰ বাবে প্ৰস্তুত কৰি আছে নিজকে বা DHS ৰ বাবে প্ৰস্তুত কৰি আছে বা যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰস্তুত কৰি আছে তেন্তে আপোনালোকে তাতে ইংলিশ পোৰশন পাব আৰু ইংলিশ পোৰশনৰ এটা ইম্পৰ্টেন্ট পাৰ্ট পাব ভয়েস চেঞ্জ বুলি ঠিক আছে। সো আজিৰ ভিডিঅ'ত আমি ডিসকাস কৰিম ভয়েড চেঞ্জৰ বিষয়। Okay, so आज আমি ডিসকাস কৰিম ভয়েড চেঞ্জৰ বিষয়ে। সো ভয়েড চেঞ্জ একচুয়ালি কি হয়, সো ভয়েড চেঞ্জ আমি কেনেকৈ কৰিব পাৰি ইয়াৰ মানে ফৰ্মুলা কি হয়, ফৰ্মুলা বিষয়ে আমি ডিসকাস কৰিম আৰু প্ৰেক্টিসও কৰিম ঠিক আছে। সো একচুয়ালি দুটা পাৰ্টত আমাৰ ভিডিওটো হ'ব, দুটা পাৰ্টত আমি হেক কৰিম। এটা পাৰ্টত আমি ফৰ্মুলা আৰু কিছু প্ৰবলেম আমি সলভ কৰিম আৰু লগতে সেকেন্ড পাৰ্টত আমি ডিসকাস কৰিম আমাৰ যেটো এক্সাম প্যাটাৰ্ন কোৱেশ্চন। সো এক্সাম প্যাটাৰ্ন কোৱেশ্চন আমি ডিসকাস কৰিম সেকেন্ড পাৰ্টত ঠিক আছে। সো ফাৰ্স্ট পাৰ্টত আমি ভয়েড চেঞ্জৰ ফৰ্মুলা আৰু প্ৰেক্টিস কৰিম ঠিক আছে। সো ফাৰ্স্ট অফ অল আমি জানিব লাগিব যে ভয়েড চেঞ্জ বা ভয়েস কেই প্ৰকাৰৰ হয়। সো ভয়েস হয় দুই প্ৰকাৰৰ, এটা হৈছে কি আমাৰ এক্টিভ আৰু আনটো হ'ব আমাৰ কি পেসিভ। ওকে, সো এক্টিভ ভয়েস বা পেসিভ ভয়েস বুলি আপোনালোকে ক'ব পাৰে। ওকে, সো এক্টিভ ভয়েস আৰু পেসিভ ভয়েস। সো এতিয়া হয়তো প্ৰশ্ন আহিব পাৰে যে এক্টিভ ভয়েস কি। সো এক্টিভ ভয়েস হৈছে যেতিয়া আমাৰ টেন্সৰ মানে বাক্য এটাৰ টেন্সৰ যদি বাক্য গঠনৰ সৈতে মিলি যায় তেন্তে তাক আমি কি বুলি কম, এক্টিভ ভয়েস বুলি কম ঠিক আছে। আৰু যেতিয়া টেন্সৰ মানে সৈতে নিমিলে আৰু ভাৰ্বত 3 নম্বৰ ফৰ্ম থাকে বাই টু এ টু থাকে তেনেকৈ থাকিলে আমি তাক কি বুলি কম, পেসিভ ভয়েস বুলি কম। ওকে, সো ফাৰ্স্ট অফ অল বুজি ল'ব লাগিব যে এক্টিভ ভয়েস আমি কি কেনেকৈ আইডেন্টিফাই কৰিব পাৰিম ঠিক আছে। সো আমি প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ এটা বাক্য লৈছো আৰু প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য গঠন হৈছে সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট। ওকে, সো সাবজেক্ট প্লাস ভাৰ্ব প্লাস অবজেক্ট বুলি ক'লে আই see a bird, I see a bird এটো কি হ'ব, প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ বাক্য। সো গতিকে সাবজেক্ট আছে ভাৰ্ব আছে আৰু অবজেক্ট আছে হয় নে নাই। তো এই ক্ষেত্ৰত আমাৰ এক্টিভ আছে। এতিয়া যদি আমি কি কৰি দিওঁ, এটো যদি উল্টাই লিখো যে a bird is seen by me, এটা চৰাইক মোৰ দ্বাৰা দেখা হৈছে, তেনেহলে এটো কি হৈ যাব, পেসিভ ভয়েস হৈ যাব ঠিক আছে। সো গতিকে আমি এক্টিভৰ পৰা পেসিভ লৈকে ট্ৰান্সফৰ্ম কৰিব পাৰিম এটা বাক্যক আৰু পেসিভৰ পৰা আকৌ এক্টিভ লৈকে আমি ট্ৰান্সফৰ্ম কৰিব পাৰিম। ওকে, ক্লিয়াৰ। এতিয়া আমি একচুয়ালি এক্টিভৰ পৰা পেসিভ লৈকে আমি কেনেকৈ ট্ৰান্সফৰ্ম কৰিব পাৰিম বা কি ৰুটত যাব লাগিব। আমাৰ ৰুট যদি কয় বা ৰাস্তা যদি কয় দুটা ৰাস্তা আপোনালোকে পাব। এটা পাব আপোনালোকে টেন্স, অৰ্থাৎ টেন্সৰ ৰাস্তাৰে আমি যাব পাৰিম, টেন্স ব্যৱহাৰ কৰি আমি এক্টিভৰ পৰা পেসিভ লৈকে আমি কৰিব পাৰিম। আৰু এটা কৰিব পাৰিম আমি সেন্টেন্স। ওকে, আৰু এটা পাৰিম আমি সেন্টেন্স, সেন্টেন্সৰ ৰুট অৰ্থাৎ সেন্টেন্সৰ ৰাস্তাৰে গৈ কি কৰিব পাৰিম, এক্টিভৰ পৰা পেসিভ লৈকে আমি কৰিব পাৰিম। ওকে, সো টেন্স আপোনালোকে ক্লিয়াৰ আছে, টেন্স ধুনীয়াকৈ আপোনালোকে পাৰে টেন্স। সো টেন্স কেই প্ৰকাৰৰ, টেন্স 3 প্ৰকাৰৰ ঠিক আছে, প্ৰেজেন্ট, পাষ্ট আৰু ফিউচাৰ। ওকে, সো এই 3 প্ৰকাৰৰ টেন্স। যদি টেন্সৰ ভিডিও লাগে আপোনালোকে কমেন্টত জনাই দিব যে স্যাৰ টেন্সৰ এটা ভিডিও আগবঢ়াব লাগে, অলপ ক্লিয়াৰ হৈ যাব ঠিক আছে। তেন্তে মই টেন্সৰ আৰু বেলেগকৈ সেপাৰেট এটা ভিডিও বনাই দিম। ওকে, আৰু ইয়াতে আমি ডিসকাস কৰিছোঁ ভয়েড চেঞ্জ। সো গতিকে প্ৰেজেন্ট টেন্সৰ ভয়েড চেঞ্জ আমি কেনেকৈ কৰিব পাৰিম, পাষ্ট টেন্সৰ ভয়েড চেঞ্জ আমি কেনেকৈ কৰিব পাৰিম আৰু ফিউচাৰ টেন্সৰ আমি ভয়েড চেঞ্জ কেনেকৈ কৰিব পাৰিম। আৰু আপোনালোকে জানে যে প্ৰতিটো টেন্সৰ কি হয়, 4টাকে ভাগ আছে। যেনেকৈ প্ৰেজেন্ট টেন্সৰ ভাগ আছে কি, প্ৰেজেন্ট ইনডেফিনিট টেন্স, প্ৰেজেন্ট কন্টিনিউয়াছ টেন্স, প্ৰেজেন্ট পাৰফেক্ট টেন্স, প্ৰেজেন্ট পাৰফেক্ট কন্টিনিউয়াছ টেন্স। সিমিলাৰলি বাকি টেন্সৰো কিন্তু ভাগ আছে। ওকে, সো গতিকে এই টেন্সৰ ভাগৰ অৰ্থাৎ টেন্সৰ বাক্য গঠনৰ ওপৰত ভিত্তি কৰি আমি কি কৰিব পাৰিম, এক্টিভৰ পৰা পেসিভ লৈকে আমি কি কৰিব পাৰিম, ট্ৰান্সফৰ্ম কৰিব পাৰিম এটা বাক্যক। ওকে, সো আপোনালোকে বুজি ল'ব। ফাৰ্স্ট অফ অল আমি প্ৰেজেন্ট টেন্সৰ, প্ৰেজেন্ট ইনডিফিনিট টেন্সৰ ভয়েড চেঞ্জ কেনেকৈ কৰিব লাগে তাৰ বিষয়ে আলোচনা কৰিম। ওকে, সো প্ৰেজেন্ট ইনডেফিনিট টেন্স মই লিখিছোঁ, ছুটিকে ইয়াতে লিখিছোঁ প্ৰেজেন্ট ইনডেফিনিট টেন্স। এতিয়া প্ৰেজেন্ট ইনডেফিনিট টেন্সৰ বাক্য গঠনটো কি, সাবজেক্ট প্লাস ভাৰ্ব, ভাৰ্ব বুলি ক'লে V1 প্লাস অবজেক্ট। ওকে, ভাৰ্বত 3টা ফৰ্ম আছে, ভাৰ্ব 1 ভাৰ্ব 2 ভাৰ্ব 3। ভাৰ্ব 1 বুলি ক'লে প্ৰেজেন্ট, পাষ্ট পাষ্ট পাৰ্টিচিপল ঠিক আছে। ওকে, সো সাবজেক্ট যেনেকৈ মই লৈছোঁ আই, ভাৰ্ব লৈছোঁ মই সি, তাৰপিছত লৈছোঁ মই এ বাৰ্ড। ওকে, সো ইয়াতে সাবজেক্ট আছে আই, সি আছে ভাৰ্ব আৰু এ বাৰ্ড আছে অবজেক্ট। ওকে, সো এই ক্ষেত্ৰত আমাৰ চাওক ভয়েড চেঞ্জ আমি কেনেকৈ কৰিব পাৰিম। সো ফাৰ্স্ট আমাৰ কাম হ'ব যেটো অবজেক্ট আছে এই অবজেক্টক সাবজেক্ট বনাব লাগিব, অবজেক্টক আমি সাবজেক্ট বনাম। সো অবজেক্টক সাবজেক্ট বনালে ইয়াতে এ বাৰ্ড আছে অবজেক্ট, ইয়াতে সাবজেক্ট কি হৈ যাব, এ বাৰ্ড ঠিক আছে। যদি বস্তু থাকে তেনেকৈ বস্তুৰ নাম হয় তেনেহ'লে অবজেক্টটো সিমিলাৰলি সাবজেক্ট হৈ যায়, তেনেহ'লে ইয়াতে কি হ'ব, এ বাৰ্ড।
ওকে এ বার্ড ঠিক আছে এটা আমি কি টেন্সৰ কথা কৈ আছো প্ৰেজেন্ট ইনডেফিনিট টেন্স প্ৰেজেন্ট ইনডেফিনিট টেন্সত কি অক্সিলাৰি ভাৰ্ব ইউজ হ'ব সো এম ইজ আৰ এইবিলাক অক্সিলাৰি ভাৰ্ব হয় বা বি ভাৰ্ব বুলি ক'ব পাৰে আপোনালোকে সো এম ইজ আৰু আৰ এই তিনিটাৰ ভিতৰত এটা ব্যৱহাৰ হ'ব আৰু এটা কমপ্লিটলি ডিপেন্ড কৰিব সাবজেক্টৰ ওপৰত অৰ্থাৎ পেসিভ ভয়েসৰ যে সাবজেক্ট থাকিব এই সাবজেক্টৰ ওপৰত এই সাবজেক্ট যদি সিঙ্গুলাৰ হয় ইজ প্লুৰাল হলে আৰ আৰু আই হলে এম ঠিক আছে তেনেহলে এ বার্ড কি সিঙ্গুলার তেনেহলে কি ব্যৱহাৰ হ'ব ইজ এ বার্ড ইজ তাৰ পিছত ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ভাৰ্বৰ 3 নম্বৰ ফৰ্ম কি হ'ব সি স সিন ঠিক আছে যেনেকৈ আমাৰ ডুৰ কি হয় ডু ডিড ডান গো ৱেন্ট গান ঠিক একেদৰে সি স সিন ঠিক আছে সো গতিকে এ বার্ড ইজ সিন তাৰ পিছত বাই টু এট উইথ ব্যৱহাৰ কৰিব লাগিব ইয়াতে বাই ব্যৱহাৰ কৰিব লাগিব কাৰণ অবজেক্ট কি হ'ব যিকোনো ব্যক্তিৰ নাম হ'ব বাই মি সো মি এটা পাৰ্সন হৈছে সো গতিকে অবজেক্ট হৈছে মি তো আপোনালোকে জানে সাবজেক্ট অবজেক্ট পসেসিভ যেনেকৈ আই মি মাই উই আস আৱাৰ দে দেম দেয়াৰ তো এইদৰে আমাৰ কি হ'ব সাবজেক্ট অবজেক্ট পসেসিভ তো গতিকে আমাৰ সাবজেক্টটো কি বনাব লাগিব অবজেক্ট বনাব লাগিব ঠিক আছে তো হৈ গ'ল আমাৰ কি এইটো আমাৰ সাবজেক্ট এইটো আমাৰ হল এম ইজ আৰ বা বি ভাৰ্ব বা বি বুলি লিখিব পাৰে ভাৰ্বৰ 3 নম্বৰ ফৰ্ম বাই টু এট উইথ এণ্ড অবজেক্ট ওকে এইটো আমাৰ কমপ্লিটলি ট্ৰান্সফৰ্ম হৈ গ'ল কি পেসিভত এক্টিভৰ পৰা আমি কি কৰিলোঁ পেসিভলৈকে ট্ৰান্সফাৰ কৰিলোঁ ওকে এক্টিভৰ পৰা পেসিভলৈকে আমি কমপ্লিটলি ট্ৰান্সফাৰ কৰিলোঁ এতিয়া কথা হ'ল যে আমি প্ৰেজেন্ট ইনডেফিনিট টেন্সত কৰিলোঁ যদি আমাৰ পাষ্টত থাকে তেনেকৈ আমি কেনেকৈ কৰিম পাষ্ট ইনডেফিনিট টেন্সত থাকিলে আমি কি কৰিম সো সিম্পলি আমি পাষ্ট ইনডেফিনিট টেন্সত যদি থাকে আমি সিম্পলি কি কৰিব পাৰিম যে পাষ্ট ইনডেফিনিট টেন্সত আমি ইয়াতে ভাৰ্ব টু পাম হয় না পাষ্ট ইনডেফিনিট টেন্সৰ বাক্য গঠন কি সাবজেক্ট প্লাস ভাৰ্ব টু প্লাস অবজেক্ট হয় না নাই সো মই লিখিছো সাবজেক্ট প্লাস ভাৰ্ব টু প্লাস অবজেক্টৰ এটা বাক্য মই লিখিছো হি saw a cow he saw a cow তো ইয়াতে কি হি হৈছে সাবজেক্ট saw হৈছে ভাৰ্ব টু হয় না নাই ভাৰ্ব টু আৰু a cow হৈছে অবজেক্ট ওকে সো এই ক্ষেত্ৰত আমি কি কৰিব লাগিব এই a cow আমি কি কৰিম অবজেক্টক সাবজেক্ট বনালো আৰু ইয়াতে কি কৰিব লাগিব আগতে বি ভাৰ্ব এম ইজ আৰ ব্যৱহাৰ কৰিছিলো যেতিয়া পাষ্ট টেন্সত আমি ব্যৱহাৰ কৰিম তেতিয়া আমি কিন্তু কি ব্যৱহাৰ কৰিম ওয়াজ বা ওৱেৰ ওকে এটা কথা হল যে ওয়াজ কেতিয়া ব্যৱহাৰ হ'ব ওৱেৰ কেতিয়া ব্যৱহাৰ হ'ব যেতিয়া এই সাবজেক্ট অৰ্থাৎ পেসিভ ভয়েসৰ সাবজেক্ট যেতিয়া সিঙ্গুলাৰ থাকিব তেতিয়া ওয়াজ হ'ব আৰু যেতিয়া প্লুৰাল হ'ব তেতিয়া ওৱেৰ হ'ব আৰু আই থাকিলে ওয়াজ হ'ব ওকে মনত ৰাখিব সো গতিকে এ কাউ কি হ'ব ওয়াজ আৰু ভাৰ্বৰ 3 নম্বৰ ফৰ্ম সি স সিন এ কাউ ওয়াজ সিন বাই কি হ'ব হি থাকিলে হি অবজেক্ট হিম হি হিম হিজ হৈছে পসেসিভ তো গতিকে হি থাকিলে হিম ওকে এ কাউ ওয়াজ সিন বাই হিম ওকে ইয়াতে সাবজেক্ট বি ভাৰ্ব 3 বাই টু এট উইথ আৰু অবজেক্ট হৈ গ'ল ভেৰি গুড এতিয়া আমাৰ কি হৈ গ'ল এক্টিভৰ পৰা পেসিভলৈকে হৈ গ'ল আমাৰ পাষ্ট ইনডেফিনিট টেন্স ওকে অলৰাইট এতিয়া আমি ডিসকাস কৰিম প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কথা ঠিক আছে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কথা ওকে প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ কথা সো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সত এটা বাক্য গঠন আমি লৈছো সো কি হয় বাক্য গঠন সাবজেক্ট প্লাস এম ইজ বা আৰ থাকে প্লাস ভাৰ্বৰ সৈতে কি থাকে আইএনজি যোগ থাকে ভি আইএনজি যোগ থাকে আৰু অবজেক্ট থাকে ওকে সো প্ৰেজেন্ট কন্টিনিউয়াস টেন্সৰ এটা বাক্য লৈছো আই ওয়াজ রাইটিং সো আই এম সরি ওয়াজ হলে পাস্ট হৈ যাব আই এম রাইটিং a letter okay I am writing a letter so etu present continuous tense বাক্য বৰ্তমানত চলি আছে সো গতিকে এই বাক্যক আমি মানে পেসিভ কেনেকৈ কৰিম সো গতিকে a letter ইয়াতে অবজেক্ট রাইটিং হৈছে ভাৰ্ব এতে এম বি ভাৰ্ব আৰু সাবজেক্ট ওকে সো গতিকে অবজেক্টক আমাক সাবজেক্ট বনাব লাগিব a letter তাৰ পিছত বি ভাৰ্ব ব্যৱহাৰ কৰিব লাগিব ঠিক আছে ইয়াতে কন্টিনিউয়াস টেন্সত আমি অলওয়েজ কি ব্যৱহাৰ কৰিম বিং ঠিক আছে এম বিং ইজ বিং আৰ বিং তো গতিকে ইয়াতে সাবজেক্ট কি আছে এ লেটাৰ তেনেহলে এ লেটাৰ ইজ সিঙ্গুলাৰ ভাবে ইজ এটা বিং লগাব লাগিব ঠিক আছে বি ই আই এন জি
অৰ্থাৎ কণ্টিনিউয়াছ টেন্সৰ পেসিভ কৰোঁতে আমি কিন্তু বিং ব্যৱহাৰ কৰিব লাগিব পাষ্টৰ কৰিলে আমি বিং ব্যৱহাৰ কৰিম ঠিক আছে আৰু প্ৰেজেন্টৰ কৰিলে আমাৰ বিং ব্যৱহাৰ কৰিব লাগিব সো এ লেটাৰ ওয়াজ বিং সিন সৰি কি ৰাইট ৰট ৰিটেন WRITTEN ৰিটেন বাই কোনে লিখি আছে সাবজেক্ট আই আছিলে এটো অবজেক্ট হৈ যাব বাই মি অলৰাইট সো গতিকে কি কৰিলে আমি অবজেক্ট অফ সাবজেক্ট বনালো এমিজাৰ যেটো ব্যৱহাৰ হ'ব এটো ব্যৱহাৰ কৰিলো ব্যৱহাৰ কৰাৰ পিছত বিং ব্যৱহাৰ কৰিলো বিং ঠিক আছে এটো পাস্ট টেন্সতো ব্যৱহাৰ হ'ব আৰু ভাৰ্বত 3 নম্বৰ ফৰ্ম আৰু অবজেক্ট সো গতিকে আপোনালোকে ইয়াতে এটা কথা মানে লক্ষ্য কৰিছে অলৱেজ ভাৰ্বত 3 নম্বৰ ফৰ্ম ব্যৱহাৰ হৈছে সো অলৱেজ ভাৰ্বত 3 নম্বৰ ফৰ্ম ব্যৱহাৰ হলে আমাৰ কি হ'ব হেতু আমাৰ পেসিভ ভয়েসত থাকিব আৰু যদি বাই টু এটুত থাকে আৰু চাওক ইয়াতে ইজ বিং এটা লাগিছে ইজৰ লগত ভাৰ্বৰ হৈতে আইএনজি যোগ হোৱা নাই সো গতিকে সেন্টেন্সত কিন্তু আমাৰ টেন্সৰ যেটো বাক্য গঠন তাৰ হৈতে মিলা নাই তো গতিকে এটো পেসিভ ভয়েসত আছে ওকে এটো আমাৰ পেসিভ ভয়েসত হৈ গল এতিয়া পাস্ট কন্টিনিউয়াস টেন্সৰ বাক্য গঠন কেনেকৈ কৰিম আমি সো পাস্ট কন্টিনিউয়াস টেন্সৰ বাক্য গঠন আমাৰ কৰিলে সিম্পলি ইয়াতে আমি কি এম আছিলে ইয়াতে কি হ'ব ওয়াজ বা ওয়্যাৰ থাকিব সিম্পল যদি আমি পাস্ট টেন্সত লওঁ ঠিক আছে সো গতিকে পেসিভ কৰিবলৈ আমাৰ একো কৰিব নালাগে এই যেটো সাবজেক্ট আছে এই সাবজেক্ট হিচাপে আমাৰ কি কৰিব লাগিব ওয়াজ বা ওয়্যাৰ ব্যৱহাৰ কৰিব লাগিব যেনেকৈ ইয়াতে যদি এনেকুৱা থাকে আই ওয়াজ ৰাইটিং এ লেটাৰ সিম্পল এটা বাক্য কৰিছো আই ওয়াজ ৰাইটিং এ লেটাৰ তেনেহলে ইয়াৰ পেসিভ কি হ'ব এ লেটাৰ ওয়াজ বিং ৰিটেন বাই মি ঠিক আছে এ লেটাৰ ওয়াজ বিং ৰিটেন বাই মি বাস আমাৰ এই এমিজাৰ আৰু ওয়াজ ওয়্যাৰৰ মানে খেলা এমিজাৰ থাকিলে প্ৰেজেন্ট আৰু ওয়াজ ওয়্যাৰ থাকিলে পাস্ট বুজি পালা ধুনিয়াকে যদি ভাল লাগিছে ডেফিনেটলি লাইক এটা দিব আৰু আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আমাৰ আগন্তুক ভিডিও পাবলৈ ওকে সো এটা আমি প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু পাস্ট ইনডিফিনিট টেন্স কমপ্লিট কৰিলো প্ৰেজেন্ট কন্টিনিউয়াস পাস্ট কন্টিনিউয়াস কৰিলো এটা আমি ডিসকাস কৰিম প্ৰেজেন্ট পাৰফেক্ট আৰু পাস্ট পাৰফেক্ট ঠিক আছে তাৰ পিছত দেন আফটাৰ আমি ফিউচাৰৰ কথা চিন্তা কৰিম অলৰাইট সো এটা আমি ডিসকাস কৰিম পাস্ট পারফেক্ট আৰু প্ৰেজেন্ট পারফেক্ট সো প্ৰেজেন্ট পারফেক্ট বুলি মই লিখিছো পিপি বুলি লিখিছো হা সো প্ৰেজেন্ট পারফেক্ট টেন্সৰ বাক্য গঠন কি সো প্ৰেজেন্ট পারফেক্ট টেন্সৰ বাক্য গঠন হৈছে সাবজেক্ট প্লাস হ্যাভ বা হ্যাজ থাকিব হ্যাভ বা হ্যাজ থাকিব প্লাস ভার্বৰ 3 নম্বৰ ফৰ্ম থাকিব ঠিক আছে ভাৰ্বৰ 3 নম্বৰ ফৰ্ম প্লাস অবজেক্ট ওকে সো ইয়াতে ভাৰ্বৰ 3 নম্বৰ ফৰ্ম আছে বুলি আমাৰ কিন্তু এটো পেসিভত নহয় কাৰণ কি এটো হ্যাভ হ্যাজ আছে ঠিক আছে এটো সিম্পল বাক্য গঠন এতিয়া আমাৰ এটা एग्जांपल লৈছো যেনেকৈ আই হ্যাভ done do did done ভাৰ্বত 3 নম্বৰ ফৰ্ম done my homework okay so I have done my homework so এই বাক্যটোৰ কি আছে এটো আছে সাবজেক্ট এটো আছে বি ভার্ব এটো আছে ভাৰ্বত 3 নম্বৰ ফৰ্ম and my homework এটো আছে অবজেক্ট ওকে সো গতিকে অবজেক্ট অফ সাবজেক্ট বনাব লাগে তেন্তে কি আহিব আমাৰ my homework হৈছে ধুনিয়াকে my homework তাৰ পিছত ইয়াতে have বা hasৰ হৈতে আমাৰ কি কৰিব লাগিব এটা বিন ব্যৱহাৰ কৰিব লাগিব ইয়াতে কি my homework এটো কি সিঙ্গুলার সো গতিকে my homework have না has okay has been do did done ভার্ব 3 নম্বৰ ফর্ম অলওয়েজ ভার্ব 3 নম্বৰ ফর্ম পেসিভ done by me ওকে সো গতিকে ইয়াতে কি কৰিলো my homework have বা has ব্যৱহাৰ কৰিলো এটা বিন ব্যৱহাৰ কৰিলো ভার্ব 3 নম্বৰ ফর্ম ব্যৱহাৰ কৰিলো আৰু by to at ব্যৱহাৰ কৰিলো আৰু অবজেক্ট আই আছিল সাবজেক্ট এটো অবজেক্ট বনালো ঠিক আছে এটো এনেকে ইয়াৰ পৰা এটো এনেকে হৈ গল সব যদি এনেকুৱা থাকে एग्जांपल I have completed my homework বা I have completed my task তো my task have been my task has been completed by me okay এনেকুৱা হ'ব আৰু সিম্পলি ইয়াতে have আছে গতিকে এটো প্ৰেজেন্ট টেন্সত ইয়াতে যদি had থাকে তেনে হলে হৈ যাব past টেন্সত হয় নাই যেনেকৈ I had done my homework এটো past টেন্সৰ এটা বাক্য past perfect টেন্সৰ বাক্য তেনে ক্ষেত্ৰত আমি only কি কৰিম ইয়াতে had been ব্যৱহাৰ কৰিম had been ব্যৱহাৰ কৰিলে হৈ যাব যেনেকৈ my homework had been done by me এটো হ'ব past perfect টেন্সৰ মানে এক্টিভৰ পৰা পেসিভ লৈকে কৰা নিয়ম বুজি পালা ধুনিয়াকে হৈ গল তো এতিয়া আমি প্ৰেজেন্ট টেন্সৰ কভাৰ কৰিলো পাস্ট টেন্সৰ কভাৰ কৰিলো এতিয়া আমি সিম্পলি ডিসকাস কৰিম ফিউচাৰ টেন্সৰ কথা ওকে সো এটা আমি ডিসকাস কৰিম ফিউচাৰ টেন্স ফিউচাৰ ওকে সো ফিউচাৰ টেন্সৰ বাক্য গঠন কি হয় সো ফিউচাৰ টেন্সৰ বাক্য গঠন হয় I
সাবজেক্ট প্লাস শ্যাল বা উইল তাৰপিছত ভাৰ্বৰ 1 নম্বৰ ফৰ্ম প্লাস অবজেক্ট ওকে সো গতিকে এটা সেন্টেন্স আমি লৈছো আই শ্যাল ডু ইট ওকে এটো ফিউচার টেন্সৰ বাক্য তো গতিকে ইয়াতে চাওক অবজেক্ট ভার্ব বি ভার্ব সাবজেক্ট তো আমি অবজেক্টক সাবজেক্ট বনাব লাগিব তো ইট আই টি ইট শ্যাল ওকে আৰু এটা কি ব্যৱহাৰ কৰিব লাগিব বি ব্যৱহাৰ কৰিব আই ইট শ্যাল বি ভাৰ্বৰ 3 নম্বৰ ফৰ্ম ডু 3 নম্বৰ ফৰ্ম কি হয় কক ডু 3 নম্বৰ ফৰ্ম কি হয় ডান হয় ডু 3 নম্বৰ ফৰ্ম ডান ডু ডিড ডান বাই টু এ টু ইট ব্যৱহাৰ কৰিব লাগিব বাই মি ওকে ইট শ্যাল বি ডান বাই মি এটো কি হৈ যাব ফিউচাৰ টেন্সৰ বাক্য গঠনৰ মানে ফিউচাৰৰ এক্টিভৰ পৰা পেসিভ লৈকে হৈ গল ক্লিয়াৰ ওকে ধুনিয়াকৈ আমি কইলো এটা বাই কেতিয়া ব্যৱহাৰ হয় বাই যদি পারসন থাকে তেনহলে বাই ব্যৱহাৰ হ'ব ঠিক আছে অবজেক্টত যদি বস্তু থাকে তেন্তে উইথ ব্যৱহাৰ হ'ব আৰু যদি নো থাকে কে এন ও ডব্লিউ হয় না নাই নোন বা নো থাকিলে টু ব্যৱহাৰ হ'ব নোন টু মি ঠিক আছে আৰু যদি প্লিজ থাকে প্লিজড তেনহলে আমি কি পাম প্লিজ থাকিলে পাম উইথ ঠিক আছে সো এটা আমি কৰাই দিম যেতিয়া প্ৰেক্টিস কৰিম তেতিয়া আমি বুজাই দিম এটা আমি টেন্সৰ কিন্তু ক্লিয়াৰ কৰিলো হয় না সো টেন্সৰ মই ক্লিয়াৰ কৰিলো টেন্স এটা আমি সেন্টেন্সৰ লৈকে আগবাঢ়িম ঠিক আছে সেন্টেন্স ওকে সেন্টেন্স আপোনালোকে পাইছা সেন্টেন্স কি আছে যেনেকৈ ইম্পাৰেটিভ সেন্টেন্স আছে তাৰ পিছত ইন্টাৰোগেটিভ সেন্টেন্স আছে ওকে সো ইন্টাৰোগেটিভ আৰু ইম্পাৰেটিভ আৰু অপটেটিভ সেন্টেন্সৰ আমি এক্টিভৰ পৰা পেসিভ লৈকে কেনেকৈ কৰিব পাৰিম ঠিক আছে সো ইম্পাৰেটিভ সেন্টেন্স কি হয় ইম্পাৰেটিভ সেন্টেন্স বুলি ক'লে আদেশ দিয়া বুজায় বা অনুৰোধ কৰা বুজায় আদেশ বা অনুৰোধ হলে তাক আমি কি বুলি কম ইম্পাৰেটিভ সেন্টেন্স যেনেকৈ ডু দা ওয়ার্ক ঠিক আছে সো ডু দা ওয়ার্ক এটো কি কৰিছে অৰ্ডাৰ দিছে ডু দা ওয়ার্ক সো গতিকে এই ক্ষেত্ৰত আমাক কি কৰিব লাগিব ইম্পাৰেটিভ সেন্টেন্স হলে লেট ব্যৱহাৰ কৰিব লাগিব লেট ঠিক আছে লেট দা ওয়ার্ক বি ডান এটো হৈ গল আমাৰ এক্টিভ টু পেসিভ এটো আছে আমাৰ এক্টিভত এটো হৈ গল আমাৰ পেসিভ ওকে বা আপোনালোকে আৰু বেলেগ ফৰ্মতো কৰিব পাৰে ডু দা ওয়ার্ক মানে কি অৰ্ডাৰ কৰিছে তেন্তে এটো কেনেকৈ হ'ব পাৰে ইউ আৰ অৰ্ডাৰড to do the work you are ordered to do the work ঠিক আছে you are ordered to do the work এতে যদি অলপ মানে ঠাই হোৱা নাই মই ইয়াতে লিখি দিছো you are ordered to do the work ওকে সো ভিডিওটো দীঘলীয়া হৈছে যদিও আপোনালোকে উপকৃত হৈছে না নাই কমেন্টত জনাব যে হয় স্যার মই বুজি পাইছো ক্লিয়াৰলি বুজি পাইছো এটা মই ছুটিকে বনাব পাৰিলো হয় এটা মই মানে থুলমুলকে বনাই এটা ছুটিকে বনাই দিব পাৰিলো হয় কিন্তু আপোনালোকৰ এটো বেনিফিট মানে নাপালে হয় একদম বেসিকৰ পৰা মই বুজাই দিছো একদম ক্লিয়াৰ হৈছে আৰু ইয়াৰ পিছৰ যেটো সেকেন্ড পাৰ্ট আপলোড কৰিম তেতিয়া মই এক্সাম প্যাটাৰ্ন লেভেল কোৱেশ্চন মোৰ কৰিম ঠিক আছে সো এক্সাম প্যাটাৰ্ন লেভেল একচুয়ালি কোৱেশ্চনটো কেনেকুৱা হয় সাপোজ এনেকৈ ভাঙি দিব কোৱেশ্চন বিলাক এনেকৈ ভাঙি দিব আৰু ইয়াতে এ পাৰ্ট এটো বি পাৰ্ট এটো সি পাৰ্ট এটো ডি পাৰ্ট ওকে এটা খুদিব যে কোনটো পাৰ্টত ভুল আছে যদি ভুল নাই তেন্তে ডি টু নো ইৰর এই ধৰণৰ প্ৰশ্ন কিন্তু আহিব গ্ৰেড 3 লেভেলৰ পৰীক্ষা ঠিক আছে তো গতিকে আপোনালোকে নেক্সট পাৰ্টটো চাব আমাৰ ওকে এইটো ভিডিওৰ ডেসক্ৰিপচনত মই দি দিম সেই নেক্সট পাৰ্টৰ লিংক তো তাতে আপোনালোকে পাই যাব ঠিক আছে অলৰাইট সো গতিকে ইম্পাৰেটিভ সেন্টেন্সত লেট ব্যৱহাৰ কৰিব লাগিব যদি অৰ্ডাৰ থাকে তেন্তে কি হ'ব ইউ আৰ অৰ্ডাৰড ব্যৱহাৰ কৰিব পাৰিম আমি ঠিক আছে এতিয়া প্লিজ ডু দা ওয়ার্ক প্লিজ ডু দা ওয়ার্ক প্লিজ যদি থাকে পি এল ই এ এস সি প্লিজ ডু দা ওয়ার্ক এটা কি অনুৰোধ কৰিছে অনুৰোধ হৈছে না নাই প্লিজ তেন্তে এই ক্ষেত্ৰত কি হ'ব ইউ আৰ ৰিকুৱেষ্টেড ঠিক আছে এই ক্ষেত্ৰত আমি কি কৰিম পেসিভ কৰিবলৈ হলে ইউ আৰ ৰিকুৱেষ্টেড টু ডু দা ওয়ার্ক ঠিক আছে ইউ আৰ ৰিকুৱেষ্টেড টু সেম এই বাক্যটো বহাই দিম ইয়াতে টু ডু দা ওয়ার্ক ইউ আৰ ৰিকুৱেষ্টেড টু ডু দা ওয়ার্ক অৰ্থাৎ প্লিজৰ ঠাইত আমি কি ব্যৱহাৰ কৰিম ইউ আৰ ৰিকুৱেষ্টেড টু ডু দা ওয়ার্ক ওকে ঠিক একেদৰে যদি এনেকুৱা থাকে বাক্য এটা প্লিজ গিভ মি এ গ্লাস অফ ওয়াটার তেন্তে ইউ আৰ ৰিকুৱেষ্টেড টু গিভ মি এ গ্লাস অফ ওয়াটার বা এনেকৈ আছে যদি বাক্য শাট দ্য ডোৰ ইউ আৰ ইউ আৰ অৰ্ডাৰড টু শাট দ্য ডোৰ বা লেট দ্য ডোৰ বি শাট ওকে এনেকুৱা তো হৈ গ'ল আমাৰ এতিয়া যদি
সাপোজ ইণ্টাৰোগেটিভ সেন্টেন্স থাকে ইণ্টাৰোগেটিভ সেন্টেন্স আপোনালোকে বুজি পায় ইণ্টাৰোগেটিভ মানে কি এটা প্ৰশ্নবোধক চিহ্ন থাকিব হয় না প্ৰশ্নবোধক চিহ্ন থাকিব ইণ্টাৰোগেটিভ সো ইণ্টাৰোগেটিভ সেন্টেন্স মই এটা লৈছো who have done this who have done this এটো কোনে কৰিছে সো who থাকিলে আমি সিম্পলি কি কৰিম who থাকিলে আমি by whom ব্যৱহাৰ কৰিম ঠিক আছে সো by whom আমি ব্যৱহাৰ কৰিম ওকে সো who থাকিলে আমি by whom ব্যৱহাৰ কৰিম তাৰ পিছত by whom this work be done এনেকে ঠিক আছে by whom this work have been done ঠিক আছে সো গতিকে এটো হৈ যাব আমি সিম্পলি এটো মনত ৰাখিব লাগিব who থাকিলে আমি কি ব্যৱহাৰ কৰিম by whom ব্যৱহাৰ কৰিম ওকে আৰু ইয়াতে আৰু এটা কোৱেশ্চন আৰু এটা মই ইয়াতে সেন্টেন্স ক্লিয়াৰ কৰাই দিছো যদি সাপোজ কথাৰ কথা আমাৰ who না থাকে ঠিক আছে যদি আমাৰ সাপোজ কথা who না থাকে যেনেকে ইয়াতে যদি এনেকা থাকে do you like tea ঠিক আছে do you like tea এটো প্ৰশ্ন খুদিছে কিন্তু ইয়াতে who নাই তেনেহলে আমি কেনেকৈ কৰিম সো গতিকে এটো ইণ্টাৰোগেটিভ আছে ইয়াৰ assertive কি হ'ব you like tea তেনেহলে এটো এতিয়া কৰি দিয়ক tea is liked by you হৈ গল কিন্তু এটো ইণ্টাৰোগেটিভত do আছিল আগতে ইয়াতে is আছে সো এই is টো উঠাই দিম অর্থাৎ আমি কি জানো যে be verb আগত যদি আমি আনি দিও তেনেহলে এটো কি হৈ যায় ইণ্টাৰোগেটিভ হৈ যায় is tea liked by you এটো হৈ গল আমাৰ পেসিভ ভয়েসত ওকে ক্লিয়াৰ হল আমি টেন্সৰ গোটেইখিনি ক্লিয়াৰ কৰিলো সেন্টেন্সৰ ক্লিয়াৰ কৰিলো এটা নেক্সট ভিডিওত আমি ডিসকাস কৰিম আমাৰ এক্সাম প্যাটাৰ্ন কোৱেশ্চন ঠিক আছে এটো মই ফৰ্মুলা কেটা দিলো আপোনালোকে ধুনিয়াকে নোট ডাউন কৰি ৰাখিব নেক্সট পাৰ্টত আমি ডিসকাস কৰিম আমাৰ এক্সাম প্যাটাৰ্ন কোৱেশ্চন অৰ্থাৎ পৰীক্ষাত কি ধৰণৰ প্ৰশ্ন আহে ভয়েস চেঞ্জৰ পৰা ওকে সো গতিকে নেক্সট পাৰ্টটো আপোনালোকে চাব ইমান সময়লৈকে চাই থকাৰ বাবে ধন্যবাদ আপোনালোকে বহুত ধৈৰ্য সহকাৰে ভিডিওটো শেষলৈকে চাইছে তাৰ বাবে অসংখ্য ধন্যবাদ আৰু যদি প্ৰথম আপোনালোকে আজি আমাৰ ভিডিওটো চাই আছে তেন্তে ডেফিনেটলি আমাৰ চেনেল সাবস্ক্ৰাইব কৰি বেল আইকন প্ৰেছ কৰি ৰাখিব আৰু যদি আপোনালোকে ইতিমধ্যেই আমাৰ চেনেল সাবস্ক্ৰাইব কৰিছে তাৰ বাবে অসংখ্য ধন্যবাদ আৰু ভিডিওটো যদি ভাল লাগিছে ডেফিনেটলি এটা লাইক দিব থ্যাঙ্কস ফৰ ওয়াচিং ক্লাছ ফিক্স একাডেমি